Dear student, welcome back again. So আজি আমি half yearly examination 2025 to 26 class 10 or যেটো general mathematics আছে এইটো ডিস্ট্রিক্ট লেভেলৰ কোশ্চেন পেপাৰ হয় তিনচুকীয়াৰ বাকিবোৰ যিবোৰ আমাৰ ডিস্ট্রিক্ট লেভেলৰ general mathematics এক্সাম হোৱা নাই সেই সকল ষ্টুডেণ্টে চাব পাৰে ওকে এতিয়া এতে টোটাল আমি 45 টা এমসিকিউ আছে 45 টা এমসিকিউ আমি সলিউশন উইথ এক্সপ্লেনেশন এতে আমি সমাধান কৰিম এতিয়া তোমালোকে সোৱা কেনে ধৰণৰ কোশ্চেনটো আহিব পাৰে তোমালোকে আইডিয়াটো লবা ওকে এতিয়া প্ৰথম কোশ্চেনটোত কি হৈছে m² আৰু m+1 হোল স্কয়াৰৰ মাজত থকা কেইটা স্বাভাৱিক সংখ্যা আছে যদি সিৰিয়াল নম্বৰ থাকে তাৰ বৰ্গৰ পিছত স্বাভাৱিক সংখ্যা টুৱাইস m হ'ব আনসাৰ অপচন যেটো এ আছে এটো কারেক্ট হ'ব এতিয়া 2 5x আৰু 15 একে অনুপাতত থাকিলে হেতু আমাৰ কি হ'ব 2 এই AD আৰু BC হ'ব 2 * 50 = কি 5x তো x equal to কি হ'ব 2 * 50 divided by 5 এটো কাটলে কিমান 10 10 * 2 is answer is 20 is my answer okay এতিয়া নেক্সট কোশ্চেনটো কৈছে এইটোৰ উৎপাদকবোৰ হল okay এতিয়া চাও এটো আমাৰ উৎপাদক লাগে ইয়াতে আমাৰ কি কমন আছে abc 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 সো আমি কি কমন লব পাৰো abc কমন ললে তা থাকিব a এতে থাকিব b এতে থাকিব c অপশন কোনটোৰ লগত মিলিছে অপশন যেটো c আছে এটোৰ লগত মিলিছে এটো এটা উৎপাদক হয় এটো এটা আমাৰ উৎপাদক হয় ওকে তলৰ কোন কেইটা পূৰ্ণ গণ সংখ্যা হয় ওকে এটো ৰোমান 1 পূৰ্ণ গণ সংখ্যা হয় এই ৰোমান 2 পূৰ্ণ গণ সংখ্যা ৰোমান 3 পূৰ্ণ গণ সংখ্যা কিন্তু এটো আমাৰ কি নহয় পূৰ্ণ গণ সংখ্যা এটো পূৰ্ণ গণ সংখ্যা নহয় এটো আমাৰ 65 স্কয়াৰ মানে এটো হ'ব আৰু এটো 99 স্কয়াৰ মানে এটো হ'ব আৰু এটো হ'ব আমাৰ 78 স্কয়াৰ মানে এটো হ'ব সো অপশন বি যেটো আছে এটো আমাৰ কারেক্ট হয় এতিয়া কোশ্চেন নম্বৰ 5 2 to the power 0 3 to the power 0 আৰু 4 to the power 0 মান 1 হয় আৰু প্ৰতিটো সংখ্যা নিজৰ নিজৰ উৎপাদক হয় এটো হসা ওকে উক্তি 1 আৰু উক্তি 2 দুটাই হসা অপশন যেটো সি আছে এটো কারেক্ট হয় ওকে এতিয়া কোশ্চেন নম্বৰ 6 1251 625 দশমিক প্রসারণ কেইটা দশমিক স্থানৰ পিছত হেক হ'ব ওকে দশমিকৰ পিছত কেইটা অংক থাকিব হেতুৱে বিচাৰিছে যদি এনেকো আমাৰ থাকে 625 ক আমি কি লিখিব পাৰিম 5 to the power 4 into কি এতে দিলে 10 হ'ব 2 to the power 4 দিব পাৰিম 1251 into 2 to the power 4 দিব পাৰিম এতিয়া ওপৰত পূৰণ কৰিলে কি হ'ব হেতু লগত ম্যাটাৰ নাই কিন্তু তলত আমি 2 into 5 whole to the power কি পাম 4 পাম মানে কিমান 10 to the power 4 মানে কিমান 10 ৰ একৰ পিছত কেইটা শূন্য 4টা শূন্য সো দশমিকৰ পিছত কেইটা অংক থাকিব 4টা এটা হেতুৱে আমাৰ লাগে অপশন যেটো সি আছে এটো কারেক্ট হয় যদি লহাগু ab = 10 আৰু a b ৰ গুণিত হয় তেন্তে a আৰু b ৰ মান কি হ'ব এটো অপশন যেটো b আছে এটো আমাৰ কারেক্ট হয় ওকে কোশ্চেন নম্বৰ 8 দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকে যাতে a = 5q + r এতে কন্ডিশন আমাৰ কি আছিল তোমালোকে পাইছিলা a = bq + r যত 0 > r b এটো কোনটো অপশনৰ লগত মিলে অপশন যেটো b আছে এটোৰ লগত আমাৰ মিলে ওকে কোশ্চেন নম্বৰ 9 উক্তি a আছে 23.1468 টু এটা পৰিমেয় সংখ্যা yes এটো কারেক্ট আৰু এটো এটা কি বাস্তৱ সংখ্যা সো দুটাই কারেক্ট অপশন যেটো সি আছে দুইটা উক্তিয়ে শুদ্ধ হয় ওকে এতিয়া কোশ্চেন নম্বৰ 10 ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গহাগু 272 আৰু 148 নিৰ্ণয় কৰিবলৈ পদ্ধতি শুদ্ধ ক্ৰমটো লাগে ওকে শুদ্ধ ক্ৰমটো কি ফাৰ্ষ্টত আমি কি লম এইটো লম 272 এইটো আমি ফাৰ্ষ্টত লম মানে এইটো আমাৰ ফাৰ্ষ্ট হ'ব তাৰ পিছত সেকেন্ড কি হ'ব 148 এইটো আমাৰ কি হ'ব সেকেন্ডত হ'ব থাৰ্ড স্টেপটো কি হ'ব 124 আছে এইটো আমাৰ কি হ'ব থাৰ্ড স্টেপ হ'ব এইটো আমাৰ ফোৰ্থ স্টেপ হ'ব সো 1 2 টু কি প্ৰথমে হ'ব মানে মিলাব লাগিব 2 ৰ পিছত কি হ'ব 2 ৰ পিছত আমাৰ 1 হ'ব 2 ৰ পিছত 1 এতে আছে অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট দ্বিঘাত যদি দ্বিঘাত বহুপদ ইমানৰ এটা শূন্য 2 হয় তেন্তে কেৰ মান নিৰ্ণয় কৰা এটা শূন্য 2 মানে x = আমি 2 বহাম x = 2 বহালে 2 স্কয়াৰ প্লাস 3 * 2 প্লাস k = কিমান 0 সো 4 plus 6 plus k = 0 so k = আমি কিমান পাম -10 आंसर বি অপশন যেটো আছে হেতু আমাৰ কারেক্ট आंसर হয় কোশ্চেন নম্বৰ 12 তলৰ কোনটো x² - 3 বহুপদৰ এটা শূন্য
এতিয়া চোৱা x স্কয়ার ইজ ইকুয়াল টু -3 ইকুয়াল টু 0 সো x ইকুয়াল টু কি পাম মাইনাস কি পাম 3 পাম x ইকুয়াল টু প্লাস x স্কয়ার ইকুয়াল টু প্লাস 3 x ইকুয়াল টু প্লাস মাইনাস √3 পাম কোনটো লগত মিলিছে অপশন যেটো সি আছে এটো কারেক্ট তে x এর মান যদি -√3 বহাম তেতিয়া আমি 0 পাম ওকে হেতু কৈছে কোশ্চেন নাম্বার 13 যদি এটা 0√3 আৰু এটা -√3 তেন্তে ইমান বহুপদৰ 0 তলত কোনটো পদত্ব বহুপদৰ উৎপাদক হ'ব যদি আমাৰ এটা 0 এটো আছে তাৰ মানে x ইকুয়াল টু √3 আছে আৰু এটা x ইকুয়াল টু -√3 আছে এটো হলে x -√3 আৰু x plus √3 এটা মাইনাস এটা প্লাস অপশন বি যেটো আছে তোমাৰ কারেক্ট आंसर হয় ওকে কোশ্চেন নাম্বার 14 কি কৈছে ক অংশৰ বহুপদ খ অংশৰ পদত্ব সমীকৰণ x অক্ষত ছেদ কৰে x অক্ষত ছেদ কৰা বিন্দুৰ সংখ্যা নিৰ্ণয় কৰা এতিয়া চোৱা x ৰ পাৱাৰ আমাৰ 1 আছে সো x অক্ষত কেইটা ছেদ কৰিব 1 মানে a2 পাৱাৰ 2 আছে সো কেইটা ছেদ কৰিব দুটাত পাৱাৰ 3 আছে কেইটা ছেদ কৰিব তিনিটাত তাৰ মানে a2 b3 a2 b3 কত আছে অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট आंसर হয় ওকে এতিয়া দুটা শূন্য দিয়া আছে 2 আৰু -3 দিগাত বহুপদ নিৰ্ণয় কৰিব লাগে তো শূন্য দুটাৰ যোগফল আমি কি পাম শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা ইকুয়াল টু -1 পাম আৰু আলফা বিটা কৰিলে কি পাম আলফা বিটা কৰিলে আমি কি পাম -6 পাম এতিকে নিৰ্ণয় বহুপদটো কি আছিল x স্কয়ার -1 into x plus -6 so x square plus x minus 6 equal to equal 0 নহয় equal to এটো অপশন ডি লগত মিলে এটো আমাৰ ডি आंसर ওকে 16 আলফা বিটা গামা এই বহুপদটোৰ শূন্য তেন্তে তলৰ কোন কিটা আমাৰ শুদ্ধ হ'ব হেতু আমাৰ লাগে সো শূন্য তিনিটাৰ যোগফল কি আছিল -b/a b মানে কি -4 a মানে কি মান 1 প্লাস তো মানে এটো শুদ্ধ ওকে শূন্য তিনিটাৰ পূৰণফল কি আছিল -d/a -d মানে -2 - প্লাস এটো শুদ্ধ কিন্তু এটো আমাৰ শুদ্ধ নহয় সো a আৰু c অপশন ইজ কারেক্ট ওকে সো নেক্সট এটো আৰু এটো দুডাল সমান্তৰাল ৰেখা তিনতে কেৰ মান সমান্তৰাল হ'বলৈ হলে আমি কি পাইছিলো a1/a2 is equal to b1/b2 not equal to কিমান c1/c2 এতিয়া মান বহাই দিও a1 ৰ মান কিমান 3 divided by a2 ৰ মান 2 is equal to b1 ৰ মান twice k by 5 এতিয়া আমাক k লাগে এতিয়া a2 ইফালে আহিলে আমাৰ কি হ'ব 4 হ'ব a2 ইফালে গলে কিমান হ'ব 15 হ'ব is equal to k 15/4 is my answer okay question number 18 যদি রৈখিক সমীকৰণৰ জোৰ এটা সংগত তেন্তে ৰেখা দুডাল কেনে সংগতত আমাৰ কি আছিল এটা আছিল মিলি যাব আৰু এটা আছিল কটাকটি কৰিব অপশন যেটো সি আছে এটো আমাৰ কারেক্ট आंसर কাৰণ কটাকটি কৰা আৰু মিলি যোৱাৰ মানে কি সংগত বুলি কয় ওকে রৈখিক সমীকৰণত ইমান আৰু ইমান হলে x আৰু y ৰ মান উলোৱা সিম্পল এতিয়া x আৰু y ৰ মান x ৰ মান যদি মই 2 দিও y ৰ মান যদি 4 দিও এটো হ'ব কিন্তু এটো নহব আমি যদি উল্টাই দিও x equal to 2 sorry x equal to 2 y equal to 4 দিলে এই দুটা সমীকৰণে আমাৰ স্যাটিসফাই কৰিব বা তোমালোকে সমীকৰণটো কি কৰিব পাৰা সমাধা কৰিব পাৰা যেটো মি হয় হেতু আমাৰ आंसर হ'ব ওকে এতিয়া এটা রৈখিক সমীকৰণ জোৰ তলৰ কোনকেটা পদ্ধতি সমাধা কৰিব পাৰি অপোনেন্ট পদ্ধতিত কৰিব পাৰি ঠিক আছে বৰ্গ সম্পূৰণ রৈখিক নোৱাৰি তে দিগাত লাগিব প্ৰতিস্থাপন পাৰি সো 1 and 3 কোত আছে অপশন সি যেটো আছে এটো কারেক্ট হয় ওকে সো 21 নম্বৰ কোশ্চেন L আৰু L2 মিলি যায় তো L1 ৰ সমীকৰণ এটো L2 ৰ সমীকৰণ কি হ'ব মিলি গলে a1/a2 b1/b2 equal to কি c1/c2 হ'ব লাগিব সো 2 কি 4 6 10 অপশন যেটো এ আছে এটো কারেক্ট হয় आंसर ওকে কোশ্চেন নম্বৰ 22 আমাৰ কি কৈছে b স্কয়ার - 4ac দিগাত বহুপদ হয় এইটো গ্ৰাফটো মানে কি এই গ্ৰাফটো মানে b স্কয়ার - 4ac is equal to 0 ওকে যেতিয়া b স্কয়ার - 4ac গ্ৰেটাৰ দেন হয় তেতিয়া আমাৰ এই গ্ৰাফটো তলে দি আহিব সো আমাৰ এই আগৰ গ্ৰাফটো কি এইটো মানে কি হ'ব ইকুৱেল টু 0 যেটো অপশন সি আছে এটো কারেক্ট হ'ব ওকে এতিয়া
দুটা ক্ৰমিক ধনাত্মক অযুগ্ম সংখ্যাৰ বৰ্গৰ যোগফল অযুগ্ম সংখ্যা x যদি মই অযুগ্ম ধৰো নেক্সট অযুগ্ম সংখ্যা কিমান হ'ব x + 2 কৰিব লাগিব বৰ্গৰ কথা কৈছে বৰ্গৰ যোগফল কিমান 290 সো এটো কোনটোৰ লগত মিলিছে x যদি আমাৰ অযুগ্ম হয় তাৰ পিছৰ অযুগ্ম কি x + 2 সো অপচন যেটো এ আছে এটো আমাৰ কাৰেক্ট হয় তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় এতিয়া দ্বিঘাত সমীকৰণ লাগিলে x³ তো নালাগে x² লাগে সো এটো আমাৰ নহয় সো এটো x² আছে ইফালে তো x² নাই এটো থাকিব এটো আমাৰ आंसर ওকে বাকিবোৰ হিসাব কৰিলেও নাই মানে শর্টকাট ওকে দ্বিঘাত সমীকৰণ ইমানৰ মূল এতিয়া সোৱা যেটো আমাৰ দ্বিঘাত সমীকৰণ আছে ইকুৱেল টু কি আছে x কমন লম x - 4 = 0 অৰ্থাৎ x = 0 বা x = কিমান 4 অপচন যেটো সি আছে এটো আমাৰ কারেক্ট आंसर 26 number question এইটো দ্বিঘাত সমীকৰণ দিয়া আছে মূল দুটা সমান মানে কি b² - 4ac = 0 তে b ৰ মান মানে কি 6² 4 মান a ৰ মান কিমান 1 c ৰ মান কিমান k = 0 এতিয়া এটো আমি হিসাব কৰিলে 36 - 4k = 0 মানে 4k = 36 k = কিমান 36/4 কাটাকাটি গলে 9 হ'ব অপচন 9 is correct অলপ ফাস্টাৰ গৈছো মানে ভিডিওটো লং হ'ব এই কাৰণে 27 কি শর্তত এইটো দ্বিঘাত সমীকৰণ হ'ব আমি সদায় গম পাও a ≠ 0 হ'ব লাগিব ওকে আৰু কি আছে abc আৰু df ত এইটো কন্ডিশন আমাৰ দিয়া আছে তলৰ কোনটো সত্য হ'ব ab bc ca মানে def ed মানে ত্ৰিভুজটো হ'ব abc সৰ্বভৌম ত্ৰিভুজ কি DFE এটো কোনটো অপচনত আছে অপচন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় ওকে এটো আমাৰ ওকে ABC এটো আমাৰ সিমিলার মানে এই সদৃশ হৈ আছে ওকে আৰু এইটো আমাৰ সৰ্বভৌম মানে প্ৰত্যেকটো বাহু বা প্ৰত্যেকটো কোণে সমান হিয়তৰ অনুপাত সদায় কি যদি বাহু আৰু কোণ সমান হয় অনুপাত সদায় কি হ'ব 1 হ'ব आंसर A is correct ওকে 30 number question এটো কিতাবৰ পৰাই দিছে মানে এক্স্যাক্টলি এটো কোৱেশ্চন আছিল সো এটো ডিভাইডেড বাই এটো হলে সো আমি অপচন যেটো বি আছে এটো आंसर কারেক্ট হয় ওকে এতিয়া তলৰ কোনটো সদৃশ ত্ৰিভুজৰ শৰ্ত নহয় সদৃশ ত্ৰিভুজৰ শৰ্ত নহয় आंसर কোণ বাহু কোণ যেটো আছিল এটো ওকে তাৰ পিছত 32 এটো কিতাবৰ পৰা দিছে প্ৰদত্ত চিত্ৰত কোনটো সদৃশ বিধি মতে সদৃশ হলে এটা কোণ 90 ডিগ্ৰী আছে আৰু এটা কোণ 90 ডিগ্ৰী আছে এটা কমন কোণ আছে আৰু থাৰ্ড কোণটো অটোমেটিক্যালি মিনি যাব মানে কোণ হিচাপত এটো কি সদৃশ হয় ওকে সো 33 নম্বৰ কোৱেশ্চন এইটো বিন্দু মধ্য সংযোগীৰ স্থানাঙ্ক কিমান 3 4 তেতিয়া হলে a ৰ মান নিৰ্ণয় কৰা মধ্যবিন্দুৰ স্থানাঙ্কৰ সূত্ৰ কি আছিল সো -4 সেকেন্ডটো ল -4 + a / 2 = 4 সেকেন্ডটো লৈছো যেটো আমাৰ a লাগে সো এইটো হ'ব -4 + a = 8 সো a = কিমান 8 + 4 = কিমান 12 आंसर যে 12 আছে এটো মধ্যবিন্দুৰ স্থানাঙ্কৰ সূত্ৰ ইউজ কৰিলে হ'ব ওকে এতিয়া সোৱা 34 এটো এটা বিন্দু এটো বিন্দুৰে গঠন কৰা ত্ৰিভুজৰ কালি গঠন কৰা এতিয়া সোৱা এতে x কি আছে x বোৰ আছে কিন্তু y বোৰ নাই সো এটো কি হ'ব এটো y বোৰ নাই যদি 0 ত্ৰিভুজৰ কালি এটা x অক্ষতে থাকিব x অক্ষ থাকিব নে এটা লিনিয়াৰ মানে একে ৰেখীয় ত্ৰিভুজৰ কালি কি 0 ওকে 35 2 3 বিন্দুটো মূলবিন্দুৰ পৰা কিমান দূৰত্বত এটা বিন্দুৰ মাজৰ দূৰত্ব কি আছিল 2 স্কয়ার + 3 স্কয়ার 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 आंसर কিমান 13 সো অপচন ডি ইজ কারেক্ট ওকে এতিয়া সোৱা a পাৰ্টৰ লগত b পাৰ্ট আমাক মিলাব দিছে 2 - 3 কোনটো চকত থাকিব চতুৰ্থ চকত থাকিব -3 0 x অক্ষৰ ওপৰত থাকিব এটো obviously দ্বিতীয় চকত থাকিব a3 b1 a3 b1 c2 आंसर c is correct হয় x অক্ষৰ পৰা এই বিন্দুটো কিমান দূৰত্বত আছে x অক্ষৰ পৰা কিমান দূৰত্বত y দূৰত্বত y কি -3 কিন্তু দূৰত্বটো মাইনাস হ'ব নোৱাৰে এইটো आंसर d অপচন is correct হয় ওকে সো এটা সমকোণী ত্ৰিভুজৰ b কোণ 90 ডিগ্ৰী ab দিয়া আছে ab কিমান 15 আৰু bc কিমান 20 দিয়া আছে ac কিমান 25 তেন্তে sin a লাগে sin মানে কি লম্ব মানে কি 20 কৰ্ণ মানে কিমান 25 সো 5 দি কাটিলো 4 বাৰ 5 দি কাটিলো 5 বাৰ 4/5
4/5 answer B option is correct. Okay, এতিয়া 39 or sec 30 মান লাগে sin 30 হাফ sin 30 root 3/2 sec 30 কিমান root 2/root 3 এটো cos 60 মানে কিমান root 3/2 তার উল্টাটো হ'ব 2/root 3 কাটাকাটি কৰিলে ক'ব answer 1 হ'ব option D is correct হয় এতিয়া sin theta equal to e2 দিয়া আছে cos theta equal to half দিয়া আছে tan theta মানে কি sin theta by কি cos theta sin or মান কিমান root 3/2 cos or মান কিমান half cancel answer is কি root 3 option B is correct okay এতিয়া চোৱা এইটোৰ মান প্ৰমাণ কৰিব শুদ্ধ পৰ্যায়টো ক্ৰম নিৰ্ণয় কৰিব লাগিব এটো ফাৰ্স্ট আমাৰ কোশ্চেনটো দিয়া আছে কোনটো কোশ্চেন এইটো 3 নম্বৰ কোশ্চেন দিয়া আছে 1 তাৰ পিছত 90 - 50 এইটো হ'ব আমাৰ 2 তাৰ পিছত কি হ'ব এইটো স্টেপ হ'ব স্টেপ হ'ব আমাৰ 3 নম্বৰ এইটো স্টেপ হ'ব আমাৰ 4 নম্বৰ মানে 3 1 4 2 শুদ্ধতাৰ ক্ৰম ওকে সো এইটো আমাৰ आंसर এতিয়া চোৱা 42 নম্বৰ কোশ্চেন cosec square theta plus cot square theta cosec square theta minus cot square theta এতিয়া a plus b a minus b ফর্মুলা হয়েছে মানে কি cosec square theta minus কি cot square theta equal to 1 এটো অপশন b is correct হয় তে 43 নম্বৰ কোশ্চেন assertion আৰু reasoning উক্তি আৰু দাবী এই দুটা বস্তু আছে প্ৰথমটো একাটা তোমালোকে কোশ্চেনটো চাবা মই জাস্ট খালি आंसर কৰি দিছো এটো দাবীটো রৈখিক সমীকৰণৰ ইমান আৰু ইমানৰ অদ্বিতীয় সমতা 1/2 1/-3 not equal to অদ্বিতীয় সমতা এটো ট্ৰু হয় রৈখিক সমীকৰণৰ এটো ইমান আৰু ইমান হলে এটো not equal to এটো ট্ৰু হয় সো অপশন যেটো এ আছে এটো কারেক্ট ওকে 44 নম্বৰ কোশ্চেন cos theta sin theta equal to cos theta হলে তেতিয়া থিটাৰ মান 45 ডিগ্ৰী এটো শুদ্ধ হয় দিস ইজ ট্ৰু বাট sin square theta plus cos square theta এটো ট্ৰু হয় কিন্তু এই দুইটো একৰ কাৰণে হসা নহয় সো এটো অপশন বি যেটো আছে এটো কারেক্ট হ'ব ওকে 45 নম্বৰ কোশ্চেন দুটা সমবাহু ত্রিভুজ সদৃশ হ'ব এটো ট্ৰু হয় যদি এটা ত্রিভুজৰ অনুৰূপ কোণবোৰ আন এটা ত্রিভুজৰ অনুৰূপ কোণবোৰৰ সমান হয় তেন্তে ত্রিভুজ দুটা হৰবহমু তে অনুৰূপ সো এইটো আমাৰ স্টেটমেন্টটো ফলস দিয়া আছে সো এইটো সি লগত মিলিব এইটো সি প্ৰথম স্টেটমেন্টটো কারেক্ট কিন্তু কাৰণটো আমাৰ মিছা আছে এইটো ভুল সো